আজিৰে পৰা তিতাবৰত দুদিনীয়াকৈ মঞ্চস্থ কৰা হ'ব ঠেঙাল কছাৰী ইতিহাস বিচৰিত নাটক খোলাং বুহি। দেৱকুমাৰ বৰাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব নাটখন। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত মাহজোৰা শীতকালীন নাট কৰ্মশালাৰ অন্তত প্ৰদৰ্শন কৰা হ'ব খোলাং বুহি। অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা বিশিষ্ট অভিনেতা আলেখ্য বৰুৱাৰ লগতে বহু কেইগৰাকী আগশাৰীৰ অভিনেতা অভিনেত্ৰীয়ে অংশ ল'ব নাটখনত। নাট্যকাৰ বিনয় শইকীয়াৰ ৰচনা আৰু বিশিষ্ট নাট পৰিচালক সীমান্ত ফুকনৰ পৰিচালনাৰে মঞ্চায়ন হ'ব নাটখন। আচলতে বিনয় শইকীয়াৰ এই খোলাং বুঢ়ী নাটকখনি ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচিত এই নাটকখনি আমি প্ৰথম নাটকখনি গুৱাহাটীৰ মেজাংকৰি মেঘৰ মল্লাৰ পৰা আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আমি মঞ্চস্থ কৰিছিলোঁ 29 জুনত। আৰু আমি ভবা নাছিলোঁ আচলতে নাটকখনে এনেধৰণে সমাদৃত হ'ব বুলি। আৰু অন্যান্য অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ দৰে আমাৰ ঠেঙাল কছাৰীসকলৰ যিটো লোক সংস্কৃতিৰ যিদৰে প্ৰসাৰ ঘটিব লাগিছিলে সেইদৰে ঘটা নাই। ইয়াৰ পৰা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদেও সেই নাটকখনিত আমাক যথেষ্টখিনি সহযোগিতা আগবঢ়াইছিলে। তেতিয়াই সিদ্ধান্ত হ'ল যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগে এটি কৰ্মশালা কৰি ইয়াৰ স্থানীয় যিসকল ঠেঙাল কছাৰী প্ৰশিক্ষাৰ্থী আছে বা অঠেঙাল আছে সকলোকে একত্ৰিত কৰি তিতাবৰ অঞ্চলৰ এটা কৰ্মশালাৰ অন্তত এই নাটকখনি কৰিব। গতিকে সেই উদ্দেশ্যেৰে 23 নৱেম্বৰৰ পৰা 23 ডিচেম্বৰলৈকে ইয়াত এটি প্ৰযোজনাভিত্তিক এমহীয়া শীতকালীন নাট কৰ্মশালা অনুষ্ঠিত হ'ল। সেই কৰ্মশালাৰ অন্তত আমি কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে তিতাবৰৰ আৰু কেইগৰাকীমান বিশিষ্ট আমি অভিনয় শিল্পীক লৈ এই নাটকখনি 5 আৰু 6 জানুৱাৰী তাৰিখে এই দেৱবৰা সৰণী প্ৰেক্ষাগৃহত আমি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আজিৰে পৰা তিতাবৰত দুদিনীয়াকৈ মঞ্চস্থ কৰা হ'ব ঠেঙাল কছাৰী ইতিহাস বিচৰিত নাটক খোলাং বুহি। দেৱকুমাৰ বৰাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব নাটখন। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত মাহজোৰা শীতকালীন নাট কৰ্মশালাৰ অন্তত প্ৰদৰ্শন কৰা হ'ব খোলাং বুহি। অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা বিশিষ্ট অভিনেতা আলেখ্য বৰুৱাৰ লগতে বহু কেইগৰাকী আগশাৰীৰ অভিনেতা অভিনেত্ৰীয়ে অংশ ল'ব নাটখনত। নাট্যকাৰ বিনয় শইকীয়াৰ ৰচনা আৰু বিশিষ্ট নাট পৰিচালক সীমান্ত ফুকনৰ পৰিচালনাৰে মঞ্চায়ন হ'ব নাটখন। আচলতে বিনয় শইকীয়াৰ এই খোলাং বুঢ়ী নাটকখনি ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচিত এই নাটকখনি আমি প্ৰথম নাটকখনি গুৱাহাটীৰ মেজাংকৰি মেঘৰ মল্লাৰ পৰা আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আমি মঞ্চস্থ কৰিছিলোঁ 29 জুনত। আৰু আমি ভবা নাছিলোঁ আচলতে নাটকখনে এনেধৰণে সমাদৃত হ'ব বুলি। আৰু অন্যান্য অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ দৰে আমাৰ ঠেঙাল কছাৰীসকলৰ যিটো লোক সংস্কৃতিৰ যিদৰে প্ৰসাৰ ঘটিব লাগিছিলে সেইদৰে ঘটা নাই। ইয়াৰ পৰা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদেও সেই নাটকখনিত আমাক যথেষ্টখিনি সহযোগিতা আগবঢ়াইছিলে। তেতিয়াই সিদ্ধান্ত হ'ল যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগে এটি কৰ্মশালা কৰি ইয়াৰ স্থানীয় যিসকল ঠেঙাল কছাৰী প্ৰশিক্ষাৰ্থী আছে বা অঠেঙাল আছে সকলোকে একত্ৰিত কৰি তিতাবৰ অঞ্চলৰ এটা কৰ্মশালাৰ অন্তত এই নাটকখনি কৰিব। গতিকে সেই উদ্দেশ্যেৰে 23 নৱেম্বৰৰ পৰা 23 ডিচেম্বৰলৈকে ইয়াত এটি প্ৰযোজনাভিত্তিক এমহীয়া শীতকালীন নাট কৰ্মশালা অনুষ্ঠিত হ'ল। সেই কৰ্মশালাৰ অন্তত আমি কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে তিতাবৰৰ আৰু কেইগৰাকীমান বিশিষ্ট আমি
অভিনয় শিল্পীক লৈ এই নাটকখনি ৫ আৰু ৬ জানুৱাৰী তাৰিখে এই দেৱ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত আমি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে